ঐতিহাসিক ডিগাৰু নদীৰ সংবিল জানৰ পাৰত ইটা ভাটা কেনেদৰে নিৰ্মাণ হ'ল? ইটা ভাটাসমূহত নাই প্ৰাথমিক সুবিধা। কিয় নীৰৱ প্ৰশাসন? সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত ডিগাৰু কুৰকুৰিয়াৰ 6টাকৈ ইটা ভাটাৰ নীতি বহিৰ্ভূতভাৱে নিৰ্মাণ কৰাৰ অভিযোগ এইবাৰ উত্থাপিত কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ডিমৰীয়া শাখাৰ লগতে ডিগাৰু সচেতন মহলে। নদী আৰু বিলৰ মাটি কিদৰে ইটা ভাটা নিৰ্মাণ হ'ল তাক লৈও এতিয়া প্ৰশ্ন সংগঠনকেইটাৰ। আনহাতে উক্ত ভাটাসমূহত শিশু শ্ৰমিক চলোৱাৰো গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে সংগঠনটোৰ লগতে স্থানীয় ৰাইজে। তদুপৰি ভাটাসমূহত প্ৰাথমিক সা সুবিধা নথকাৰ লগতে কোনো ধৰণৰ নীতি নিয়ম নমনাকৈয়ে কেৱল মুনাফা লাভৰ স্বাৰ্থতে কেৱল কাম কৰোৱাৰ গুৰুতৰ অভিযোগো উত্থাপিত কৰিছে সংগঠনটোৰ লগতে স্থানীয় ৰাইজে। আনহাতে অচিৰেই এই ভাটাসমূহক নাকি লগাবলৈ ডিমৰীয়া জিলা প্ৰশাসনক দাবী জনাই অসম চাহ জনজাতি ছাত্ৰ সন্থাই। পোনপ্ৰথমতে আমাৰ তিনিটা সংবাদ গৈছিলে মই ধন্যবাদ জনাইছোঁ, কাৰণ অতি পিছপৰা অঞ্চল। এইটো অঞ্চলত তেনেধৰণৰ সংবাদ পত্ৰ সাধাৰণতে বা প্ৰিণ্ট মিডিয়াই হওক ইলেক্ট্ৰনিক মিডিয়াই আহি নাপায়। কিন্তু আজি আমাৰ টি ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক প্ৰমুখ্যে আহি যি আপোনালোকক ইয়াত অৱগত কৰালে তেওঁলোককো মই ধন্যবাদ জনাইছোঁ, কাৰণ মই এই ক্ষেত্ৰত এই ভাটাৰ ক্ষেত্ৰত মই যথেষ্ট লাগিয়ে থাকোঁ। আমি ডিমৰীয়াৰ ফালৰ পৰা কেইবাখনো মেমৰিয়াম দিছোঁ, মই ভূমি সুৰক্ষা সমিতিৰ ফালৰ পৰা মই দিছোঁ, ট্ৰাইবেল সংঘৰ ফালৰ পৰা মই মেমৰিয়াম দিছোঁ, যে তেওঁলোক এই মেমৰিয়াম দিয়াৰ পিছতো তেওঁলোকে এনেকুৱা কয় এই ভাটাৰ এইটো PMB ভাটা, এওঁলোকৰ মেনেজাৰে আপোনালোকক পইচা দিয়া বুলি কয়। মই নাজানো আপোনালোকে পইচা দিছে নে নাজানো, কিন্তু তেওঁলোকে পইচা দিয়া বুলি কয়। মই তেওঁলোকক কৈছোঁ তোমালোকে প্ৰমাণ দিয়া, আৰু আজি মই বিশ্বাস হৈছে আপোনালোকে যিহেতু আহিছে নিশ্চয় পইচা দিয়া নাই, পইচা দিয়া থাকিলে আপোনালোকে কেতিয়াও নাহে। তেওঁলোকে এনেকুৱাকৈ কয় মানে যেন তেওঁলোকে গোটেইখিনি পকেটত তেওঁলোকে কিনি ৰাখিছে, গোটেই সংবাদ গোষ্ঠীৰ চতুৰ্থ স্তম্ভটোকে কিনি ৰখা বুলি মানে এনেকুৱা ভাবি দিয়ে। তো এনেকৈ ভাবিকে তেওঁলোকে চলে। আপোনালোকে দেখিছে নদীখন, এই নদীখন খনন কৰিছে তেওঁলোকে, কোনো কাৰণতে নদী খনন কৰিব নোৱাৰে। এই নদীখন খনন কৰিছে, প্ৰশাসন কি দেখা নাই নেকি? মই নিজেই মেমৰিয়াম দিছোঁ, তেওঁলোকে দেখা নাই নেকি? চৰজনী তদন্ত কৰিবলৈ কৈছিল, আজিলৈকে তেওঁলোকে চৰজনী তদন্ত নকৰিলে। ইয়াত তেওঁলোকে এইখিনি কোৱা কৈছে মোক, অন ৰেকৰ্ড আছে, তেওঁলোকে এইখিনি কৈছে তেওঁলোকক বোলে বছৰি কিবা এটা মান্থলি জিলা প্ৰশাসনক দিয়ে বোলে। মই নিজে এই কথা আমাৰ মাননীয় অসম জিলা উপায়ুক্ত মহোদয়ক মই জনাইছোঁ এইখিনি কথা, আৰু মোৰ বিশ্বাসেই হৈছে এতিয়া। কাৰণ তেওঁলোকে কিয় ব্যৱস্থা লয়? নিশ্চয় কিবা এটা অংক আছে ইয়াত, অংক নাথাকিলে নহয়। আৰু আপোনালোকে তেওঁলোকে চাইল্ড লেবাৰৰ কথা আছে, ইমান সৰু সৰু ল'ৰা আপোনালোকে ফুটেজত পাইছে, ইমান সৰু সৰু ল'ৰা ছোৱালী তেওঁলোকে চাইল্ড লেবাৰ, তেওঁলোকে ক্ৰাইম কৰিছে, তেওঁ নিয়মমতে তেওঁলোকে জেলেই খাটিব লাগে। কিন্তু কিহৰ কাৰণে তেওঁলোকে আজিলৈকে জেল খাটা নাই, বা এই ভাটাসমূহ কিয় বন্ধ হোৱা নাই? ইমান ভাবুকিৰ পিছত আৰু এটা আটাইতকৈ ডাঙৰ কথা আছে, সিহঁতৰ যিখিনি ষ্ট্ৰাকচাৰ ইয়াত পাব লাগে, এখন স্কুল নাই, খোৱা পানী নাই, এটা লেট্ৰিন নাই। কিন্তু তেওঁলোকে আমি জনাত তেওঁলোকে ভাটাৰ পাৰ্মিশ্যন অকল এইখিনি সকলো বস্তুখিনি লাগে তেওঁলোকক, কিন্তু একো নাই ইয়াত। চব ধোঁৱা তুলসী পাত, মানে এনেকুৱা দেখুৱাই আছে যে ধোঁৱা তুলসী পাত তেওঁলোকে চলি আছে, কিন্তু আচলতে সকলো মিছা। আৰু ইয়াত প্ৰশাসনৰ যদি হাত নাথাকে এই কামটো তেওঁলোকে কেতিয়াও কৰিব নোৱাৰে। আৰু আপোনালোকে যাব, স্কুলত যাব নাই, ইয়াতে দুখন LP স্কুল আছে, আপোনালোকে আহোঁতে দেখিছে ইমান ধূলি, পানী মাৰিব দিলেও পানী মৰাৰ কথা ক'লেও তেওঁলোকে ভাবুকি দিয়ে। এতিয়া খিলঞ্জীয়াৰ ওপৰতে ভাবুকি হৈছে। ইয়াতে কিছুমান অখিলঞ্জীয়া মানুহে ইয়াত ইণ্ডাষ্ট্ৰি এটা আছে, ইয়াতে মাত্ৰ দুজনমান মানুহ আমাৰ অসমীয়া মানুহ আছে, কিন্তু তেওঁলোকৰো ইয়াত জোৰদাৰ মানে এই ভাটাখন গৈ উঠা তেওঁলোকৰ অৰিহণা আছে কিছুমান। তেওঁলোকে নিজে ইয়াতে ভাটাৰ মালিক আমি জানো, তেওঁলোকে ভাৰত স্বাধীন কৰিব যোৱা মানুহ আছে, ভাৰত আলফাৰ নামত ভাৰত স্বাধীন কৰিব গৈছিল, অসম স্বাধীন কৰিব গৈছিল। অসমখন কলা সমস্যাৰ শস্য শ্যামলা দেশ, এনেকৈ এখন অসম সোণৰ অসম গঢ়িব তেওঁলোকে, কিন্তু আজি কি কৰিছে? সেই সোণৰ অসমখনত এই চাইল্ড লেবাৰ কৰিছে। এওঁলোকে তেওঁলোকৰ সপোন আছিল নেকি? এয়া তেওঁলোকৰ কিজানি সেই সময়তে সশস্ত্ৰ অংকলৈ তেওঁলোকে পইচাৰ কাৰণে গৈছিল। আজি তাৰ প্ৰমাণ কিবা ক'লাগলে তেওঁলোকে পিষ্টলৰ ভাবুকি দেখুৱায়। গতিকে সেইকাৰণে আমাৰ আশ্ৰয় নাই, আশ্ৰয় নোহোৱাৰ কাৰণে আপোনালোকৰ ওচৰতে আমি আবেদন জনাবলৈ কৈছোঁ, সংবাদ পত্ৰৰ যোগেদি বা সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকে এইবিলাক কথা প্ৰচাৰ কৰক, যাতে তেওঁলোকক আমাৰ ওচৰ ডাঙৰ ডাঙৰ মানুহবিলাকৰ তাত কাণত পৰক। আৰু আমাৰ BJP চৰকাৰ তেওঁলোকে মাটি বাৰী তেওঁলোকে এইবিলাক কথা কয়, কিন্তু এই মাটি বাৰী আমাৰ সংৰক্ষণ কৰিছে নেকি? চৰকাৰী মাটিত তেওঁলোকে ৰেভিনিউ নাপায়। এই নদীখন আপোনালোকে নিজে দেখিছে, কিন্তু চৰকাৰী মাটি হ'বই লাগিব। চৰকাৰী মাটিতেই তেওঁলোকে ইটা ভাটা চলি আছে, তেওঁলোকে কিয় উচ্ছেদ কৰা নাই? নিশ্চয় চৰকাৰৰ ইয়াত কিবা আছে। গতিকে আমি বাৰে বাৰে অনুৰোধ কৰিছোঁ, এইবাৰ যদি নহয় আমি আদিবাসী ছাত্ৰ সন্থাৰ লগতে আৰু আমি বিভিন্ন ডিমৰীয়া সচেতন নাগৰিকসকলে চাহ জনজাতি ছাত্ৰ সন্থাৰ লগত লগ লাগি আমি ইয়াৰ বিৰুদ্ধে তীব্ৰ গণতন্ত্ৰ আন্দোলন গঢ়ি তুলিম। যি অবৈধভাৱে 6টাকে ইটা ভাটা ইয়াত গঢ় লৈ উঠিছে, আচলতে আমি খুব
দুখেৰে আজি ক'ব লগা হৈছে দীঘাৰু নদীৰ পাৰত এই ভাটাসমূহ গঢ় লৈ উঠিছে আৰু লগতে আমাৰ যিটো ৰেল লাইনো আছে। আচলতে এই ভাটাসমূহে দীঘাৰু নদীৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰিছে। আজি দীঘাৰু নদীৰ পাৰ খনন হৈছে আৰু এই খনন কাৰ্যসূচী কৰি তেওঁলোকে ইয়াৰ মাটি তেওঁলোকে উঠাই আজি অবৈধভাৱে ইয়াত কাম কাজ চলাই আছে। তাৰ বাহিৰেও যি দীঘাৰু নদী তথা আজি ৰেল লাইনৰ কিনাৰৰ যিসমূহ মাটি আজি খনন কৰিছে, তাৰ ফলত দুয়োটা ৰেল লাইন আৰু দীঘাৰু নদীৰ প্ৰতি এটা ভাবুকিৰ সৃষ্টি হৈছে। আৰু দ্বিতীয় কথা মই এটা ক'ব বিচাৰিছোঁ যে ইয়াত আজি যিসমূহ ভাটা চলি আছে, এই ভাটাসমূহত আমি দেখিবলৈ পাইছোঁ যি আমাৰ চাইল্ড লেবাৰো ইয়াত আছে। যিহেতু নীতি বহিৰ্ভূতভাৱে এই ভাটাসমূহ চলাই থকা হৈছে, গতিকে আমি আজি আপোনালোকৰ জৰিয়তে আমাৰ চক্ৰ বিষয়া মহোদয় তথা প্ৰশাসনক এই সমূহ যিসমূহ আজি ইয়াত উচ্ছৃংখলতাৰ সৃষ্টি হৈ আছে, যি অবৈধভাৱে ইয়াত কাৰ্য চলি আছে, এইসমূহৰ প্ৰতি তেওঁলোকে বিচাৰ কৰক আৰু ইয়াৰ ওপৰত এক উচিত তদন্ত গ্ৰহণ কৰক বুলি আমি আপোনালোকৰ মাধ্যমেৰে জনাইছোঁ। যিহেতু ভাটাসমূহত আমি দেখিবলৈ পাইছোঁ যে কোনো ধৰণৰ তেনেকুৱা প্ৰাথমিক যি সুবিধা সা সুবিধাসমূহৰ পৰাও আচলতে কৰ্মীসকল বঞ্চিত হৈছে, এই ক্ষেত্ৰত কি ক'ব? হয়, আচলতে ইণ্ডাষ্ট্ৰী হ'ব লগা হ'লে ইণ্ডাষ্ট্ৰীৰ কিছুমান ৰুল এণ্ড ৰেগুলেশ্যন থাকে। তাত কিছুমান সুবিধা ইণ্ডাষ্ট্ৰীৰ যিবিলাক মালিক পক্ষ তেওঁলোকে আমাৰ যিখিনি কৰ্মচাৰীবিলাকক তেওঁলোকে প্ৰভাইড কৰিব লাগে। কিন্তু আমি ইয়াত দেখা পাইছোঁ ইয়াত মানে শৌচালয় এটাও ভালকৈ তেওঁলোকে ইয়াত ব্যৱস্থা কৰি দিয়া নাই। আৰু বাকীটো আপোনালোকে দূৰৰ কথা, তেওঁলোকে থকাৰ ব্যৱস্থা খুব মানে শোচনীয় আৰু শৌচালয় নাই। যাৰ ফলত ইয়াত যিসমূহ আজি স্বাস্থ্যকেন্দ্ৰও নাই আৰু যিসমূহ ইয়াত আজি কৰ্মচাৰী ইয়াত কাম কৰি আছে, হয়তো অনাগত দিনত তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি আহিব আৰু যাৰ ফলত আজি মানৱ সম্পদ ইয়াত কাম কৰিছে, মানৱ সম্পদৰ প্ৰতিও ভাবুকি আহিছে। গতিকে গোটেই যিবিলাক অবৈধ কাৰ্যসূচী ইয়াত চলি আছে, সকলোৰে ওপৰত প্ৰশাসনে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু প্ৰশাসনক আমি আপোনালোকৰ জৰিয়তে এইটো দাবী জনাইছোঁ।